জ্ঞানশ্ৰীৰ লগত থাকিম আৰু আপোনালোকৰ কংগ্ৰেছ কৰ্মীবিলাকক নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকক মই 3টা বস্তু দিম আমাৰ দলৰ পৰা। এক, সমান মৰ্যাদা, দুই, সমান অধিকাৰ। আমাৰ জিকিলেও অকল ৰাইজৰ দলৰ অধিকাৰ নাথাকিব, সম্পূৰ্ণ ইয়াৰ কাম কাজবিলাকৰ ওপৰত আপোনালোকৰ সমান অধিকাৰ থাকিব। নম্বৰ 2, সমান সা সুবিধা। সাপোজ আমাৰ ইয়ালে অসম দৰ্শনৰ 100টা নামঘৰ আহিব, আপোনালোকৰ পিনৰ পৰাও আমি 50টা নামঘৰ ক্লিয়াৰলি কৈ দিছো। এতিয়া কোনে কৈ দিছো, মই এই সন্মুখত বহুৱাই কৈছো, তাই প্ৰেক্টিকেল পলিটিক্স ইমান নাজানে। তাই সন্মুখত বহুৱাই কৈ দিছো যে আপোনালোকক সমান অধিকাৰ, সমান মৰ্যাদা আৰু সমান সুবিধা আমাৰ দলৰ তৰফৰ পৰা প্ৰদান কৰা হয়। এতিয়া পল্লৱী কথাটো মাজে মাজে কৈ থাকিম, নহ'লে তাই মনটো বেয়া পাই যাব। পল্লৱীক এইবাৰ সঁচাকে মই মানে গৌৰৱকে কৈ আছো যে গৌৰৱক মই চিধাকে কৈছো যে চা, গৌৰৱে মোক কৈছিলে এই অখিলা মৰিয়নিটো নিদিও নেকি, এনেকে কৈছিলে। মৰিয়নিটো আমাৰ হেৰি বৰগোহাঁই বুলি ডাক্তৰ এজনৰ নাম কৈছিলে, যদুদা আছে, যদুনাথ বৰগোহাঁই আছে, ই জিকিব পাৰিব। মই কলো নহয়, তহঁতৰ জিকিব পৰা কেণ্ডিডেট হ'ল পল্লৱী, এনেকে কৈছে। পল্লৱী 100% টিয়কত জিকিব, পল্লৱীক টিয়কতে মৰিয়নিটো মোক দে, মই তহঁতৰ কংগ্ৰেছৰ মানুহখিনিৰ লগত পুৰা কথা পাতি লৈ মৰিয়নিক এইবাৰ ৰুদ্ধি কৰি খুৱাব পাৰে। হ'ব পাৰিবতো, একদম পাৰিম। আমিতো ককাই ভাই নিচিনাকে কথা পাতো, নিয়মকৈ কৰো। গতিকে আপোনালোকৰ যদিও মোৰ ভাই নিচিনা, গতিকে মই সেইকাৰণে মই আপোনালোকক খাটাংকে কওঁ, 2জনী MLA আমাৰ সকলোৱে গৈ আছে, এজনী পল্লৱী গগৈ আৰু এজনী ডক্টৰ জ্ঞানশ্ৰী বৰা। কিন্তু আমাক এটা কথা তেওঁলোকে প্ৰত্যয় নিয়াব লাগিব যে এতিয়া MLA হোৱাৰ আগত যেনেকে মানুহৰ ওচৰত এনেকে নতজানু হৈ দিয়ে, MLA হোৱাৰ আগতে, MLA হোৱাৰ পাছত যাতে অহংকাৰ নেদেখায়, সেইটোৱে আমাৰ সকলোকে সন্মান কৰিব লাগিব, নহয় জানো? মানুহক মানুহ বুলি গণ্য কৰিব লাগিব, মানুহক মানুহ বুলি গণ্য কৰিব লাগিব। ডাঙৰ মানুহ এজন দেখিলে ভৰিটো ধৰিবলৈ বেয়া পালে নহব, এইটো অসমীয়া সংস্কৃতিৰ অংশ, অসমীয়া সংস্কৃতিৰ অংশ। এনে কিছুমান হেৰি দি থাকি লাভ নাই, হয়নে নহয়? ডাঙৰ মানুহ এজন দেখিলে শ্ৰদ্ধা কেনেকে কৰিব লাগে সেইটো জানিব লাগে, হয়নে নহয়? তো তেতিয়া মই 3টা কথা আপোনালোকক কৈ দিলো। এটা হ'ল সমান মৰ্যাদা, সমান অধিকাৰ আৰু সমান সা সুবিধা। আৰু অকল সেইটো ভৱিষ্যতে MLA হলেই নহয়, এইবাৰ এতিয়া যে ইলেকশ্যন খেলোতেও আমাৰ যিটো ফাণ্ড আছে, ইলেকশ্যনত যিমানখিনি খৰচ কৰিব পাৰিব, তাৰ যিটো ফাণ্ড আছে, সেই ফাণ্ডটো আমি সমানে কৰিম। তাৰমানে ৰাইজৰ দলৰ ভোট কমিটি এখনত যিমান পইচা দিয়া হ'ব, মোক আপোনালোকৰ সভাপতি আৰু সম্পাদক তেখেতসকলে মোক কৈ দিছে যে আপোনালোকৰ ভোট কমিটিৰ কাৰণেও সিমানেই পইচা খৰচ কৰিব লাগিব। আৰু মই আপোনালোকক কথা দিছো, আমাৰ ৰাইজৰ দলৰ ভোট কমিটি এখনে যিমান পইচা পাব, যেটা কিস্তিত পাব, সেটা কিস্তি আপোনালোকেও সম্পূৰ্ণৰূপে পাব। আমি মণ্ডলৰ কাৰণে যিটো খৰচ কৰিম, আমি আঞ্চলিক বুলি কওঁ, আপোনালোকৰ মণ্ডল বুলি কওঁ। ডিফাৰেন্স অকল সেইটোৱে। আপোনালোক আমাতকে চিনিয়ৰ, আপোনালোকে বেছি প্ৰেক্টিকেল পলিটিক্সটো জানে। আমাৰ দুটা অলপ চৌকিলে হৈ আছে, আমাৰ নতুনটো ইমান পলিটিক্স নাজানে, এনেই মুখত বেছিকে কথা কয়। পলিটিক্সটো আপোনালোকে ভালকে জানে, কেনেকে ভোটান কৰে। তো গতিকে মণ্ডল কমিটিৰ কাৰণেও সমান একে খৰচটো সমান, মৰ্যাদাও সমান, অধিকাৰ আৰু ব্লক কমিটিৰ কাৰণেও একেটাই। আৰু তাৰ কাৰণে আজি অলপ সময়ৰ পাছতে আমাৰ কমিটি আৰু আপোনালোকৰ ব্লক কমিটিৰ মাজত মিটিং হৈ যাব। এইখন গাড়ী লাগিব, তাৰ সম্পূৰ্ণ ব্যৱস্থা ইফাল সিফাল আৰু আপোনাৰ যি হ'ব ইয়াতে সেইমতে হৈ যাব। আচলতে আমি আগতে বহিলৈ ঠিকেই কৰি থৈছো, তথাপি মই কৈছো যে ইয়াৰ পাছত এবাৰ বহি ল'ব, সববিলাক বস্তু যি মতে কৰিব লাগে সব কৰিম।
কিন্তু আপোনালোকে এজনী ৰাইজৰ দলতহে কেণ্ডিডেট তাই জিকিলেও দিব খাইলেও হাৰক কৰি পাতিলে কিন্তু হয় নহয় নহ'লে সদায় ৰূপজ্যোতিৰ তলত মাৰ খাই থাকিব হয় নে নহয় গতিকে ৰূপজ্যোতিক এবাৰ খেদিবনে নেখেদে মুখটো চবৰে একে নহয় খেদিবনে নাই ৰূপজ্যোতিক খেদিবনে নাই এবাৰ সঁচাকে খেদিবনে নাই একগোট হৈ একদম আজিৰ পৰা আৰু ৰাইজৰ দল কংগ্ৰেছ নাই আজিৰ পৰা ৰাইজৰ দলে এজনো কংগ্ৰেছ দলৰ মানুহ জইন কৰাব নোৱাৰিব আৰু কংগ্ৰেছ দলৰ ৰাইজৰ দলৰ মানুহ এজনো কিন্তু MLA বিলাকৰ 2 নম্বৰ কিন্তু মূল কামটো হ'ল কি সমষ্টিৰ কাৰণে স্পেচিয়েল প্ৰজেক্ট সমষ্টিৰ কাৰণে স্পেচিয়েল প্ৰজেক্ট আনিবলৈ গৈ AIDF আৰু আপোনালোকৰ দলৰো বহুত MLA CMক বিৰাট তেল মাৰিবলৈ মই সদায় এনেকে লেফুটো দেখুৱাই থাকো কিন্তু মই সদায় বেছিকে কাম পাওঁ কেলে জানে নাই জানে যে অখিল গগৈক যদি এটা ডিপাৰ্টমেণ্টে এটা কাম নিদিয়ে তেতিয়াহ'লে সি গোটেই ডিপাৰ্টমেণ্টটো গোটেই 126টা সমষ্টিতে এনেকুৱা দিগদাৰ কৰিব যে সেই ডিপাৰ্টমেণ্ট সেইটো মন্ত্ৰীয়ে চলোৱাটোৱে দিয়ে অলৰেডি থিয়ৰিটো বুজা নাই দুটা থিয়ৰি আছে এটা হ'ল CMৰ ওচৰত বিক্ৰী যোৱা CMৰ ওচৰত ঠাণ্ডা হৈ দিয়া CMৰ কথা মতে ভোটটো ৰাজ্যসভাত মাৰি দিয়া বিজেপি সেইটো এটা থিয়ৰি আৰু 2 নম্বৰ থিয়ৰিটো হ'ল যে CMক ভয় খুৱাই দিয়া মোৰ দ্বিতীয় থিয়ৰি মই কাম ইমানকে ভাবি থাকে যে মই ৰজা মই বিধানসভাত তাক একদম প্ৰজাৰো প্ৰজা বনাইছো এই যে নাই মই প্ৰজাৰো প্ৰজা বনাইছো মই বিধানসভাত একদম এনেকে কওঁ মুখৰ আগত থিয় কৰি এনেকে কওঁ এই আপোনাৰ নিচিনা এনেকুৱা 2 নম্বৰ মানুহ অসমত আজিলৈকে জন্মই হোৱা নাছিলে এইবাৰ মোক দম দিছিলে মই ক'লো মই 36 বাৰ জেল গৈছো কংগ্ৰেছে মোক 10 বাৰ জেল দিছিলে বিজেপিয়ে মোক 16 বাৰ জেল দিছিলে কিন্তু একবাৰৰ কাৰণে মোক পুলিচে এক পিটনো দিয়া নাছিল কিন্তু আপুনি দুবাৰে জেল গৈছে 2 বাৰে আপোনাক কাপোৰ খুলি আৰু বেছিকে কৈছিলো আপোনাক কাপোৰ খুলি এনেকুৱা ৰাম পিটন দিছিলে মনত আছেনে নাই বুলি পৃথিৱীৰ কোনো সংসদীয় ইতিহাসত মুখ্যমন্ত্ৰী কোনো MLA এনেকে দম দিব নোৱাৰে মই কেলে পাৰো মই একো কেয়াৰে নকৰো মই CM বুলি কেয়াৰে নকৰো মই এনেকে দেখুৱাই থাকো এনেকে কিবা এটা ক'লে এনেকে দিম কি কৰিব কাৰণ মই সেই দমটোক দিয়ে চবেই CMে এতিয়া প্ৰচাৰ কৰিছে যে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰজেক্টটোৰ নাম বটদ্ৰৱা দ্বিতীয় ডাঙৰ প্ৰজেক্টটোৰ নাম ৰংঘৰ প্ৰকল্প তেল মাৰি কোনেও বস্তু দিব পৰা নাই MLA যিকেইটা ৰাজ্যসভাত ভোট কৰিছিলে AIDFৰ সববিলাক চেল খাই গৈ এতিয়া মই উল্টাই মোৰ সমষ্টি অন্ততঃ কংগ্ৰেছৰ 13টা সমষ্টি ল'বলৈ সক্ষম হয়নে নহয় এই যে এটাৰ পৰা 13টা সমষ্টিত খেলিলো 13টাৰ পৰা অতি কমেও 8টা জিকিলো 13টাৰ পৰা অতি কমেও 8টা জিকিলে গতিকে এইবাৰ 1ৰ পৰা 8 হ'ব কংগ্ৰেছ 29 আছিলে কমি গৈ আৰু 6টা মানুহ বেলেগত জইন কৰিছিলে 23 হৈছিলে এতিয়া 23ৰ পৰা আমি কংগ্ৰেছক 56-60 ভিতৰত আনিব পাৰিছো তেতিয়াহ'লে আমাৰ থাকিব জাতীয় পৰিষদৰ থাকিব CPFৰ থাকিব APSLC দুটা জিকিবই কনফাৰ্ম কাৰ্বি আংলঙত জিকিবই আমি চৰকাৰ 70-75খন আসন লৈ আমি এইবাৰ চৰকাৰ 10 বছৰ আপোনালোকে একদম শুকাই কিনে গৈছে এতিয়া খন্তি মাৰি আকৌ 10 বছৰমান শুকাবলৈ ৰেডি হৈ থাকক খন্তি জোৰে মাৰিব তাৰ ভৱিষ্যত নিজৰে বেয়া হয়নে নহয় যেতিয়া চৰকাৰ এখন আহিব লগে লগে প্ৰত্যেকৰ মুখত অলপ পানী আহিবনে নাই তো গতিকে মই আপোনালোক সবকে কৈছো যে কোনেও যাতে ৰূপজ্যোতি কুৰ্মীৰ লগত কথা পাতি নিজৰ কেন্দ্ৰত কোনেও যাতে কমতি নলয় আৰু একেটা কাম তিয়কটো আগতে মই সবকে কৰিছো মই তিয়কৰ ৰাইজৰ দলৰ প্ৰত্যেকজন মই এতিয়া দায়িত্ব আমাৰ জিলা সভাপতিৰ দায়িত্ব দি দিছো যোৰহাট আৰু তিয়কটো মই নিজে গৈ থাকিম তোৰ কাৰণে 3 দিন আৰু গৌৰৱৰ কাৰণে মই 3 দিন ঘূৰিম 6 দিন আমি মই ঘূৰিম এই যোৰহাটত ঘূৰিম মই মানে বেলেগ সমষ্টিৰ লগত লগ লাগি এইবিলাকৰ ঘূৰি থাকোঁতে 6 দিন মই ইয়াত ঘূৰিম
যাতে গৌৰৱ যদি জিকে, পল্লৱী যদি জিকে, জ্ঞানশ্ৰী যদি জিকে, অখিল গগৈ যদি জিকে, এই ডক্টৰতে যদি 4টা চিৰিয়েলি জিকি যায়, এই 4টা যদি বিধানসভা সমষ্টিত থাকে, চৰকাৰ বনালেতো যদি বনালোৱে, হয়নে নহয়? এখন কেনেকুৱা মজবুত চৰকাৰ হ'ব? আৰু যদি চৰকাৰ বনাব নোৱাৰি, ধৰক আমি এই বোলে 56 পাই অলপত ৰৈ গ'লো, এতিয়া গৌৰৱো যদি থাকো, লোকসভাত কেনেকুৱা ভূমিকাৰ গৌৰৱৰ দেখিছে না? ময়ো যদি থাকো, জ্ঞানশ্ৰীও যদি থাকে, পল্লৱীও যদি থাকে, ইফালে লুৰিণো যদি থাকে, সেইখন বিধানসভা হিমন্তই বহি থাকিব পাৰিব নেকি? গৰমকে আহি টকা দিছে হ'ব নাই? গৰমকে আহি টকা দিছে হ'ব নাই? হয়নে নহয়? এইটো অকল গৌৰৱে কাফি। গৌৰৱক কিমান দিছে, কেনেকুৱা ভয় কৰে, পাকিস্তান কি উলিয়াবলৈ চেষ্টা কৰে, তাৰ বোমা এটা ফুটিছে নেকি? হিমন্তৰ বোমাটো এটাও ফুটা নাই, হয়নে নহয়? তাৰ বোমা নুফুটে, আমাৰ তাৰ বোমাৰ কোনো কাম নাই, আমি হলো গেৰিলা যোদ্ধা, হয়নে নহয়? মই কেইটা মোক গৌৰৱে সুধিছে, ডিব্ৰুগড়ত 5 ঘণ্টা একেলগতে বহি আছো, ভাত খাইছো, চাহ খাইছো, কথা পাতিছো, গালি পাৰিছো, হাঁহিছো, মৰম কৰিছো, খং কৰিছো। 5 ঘণ্টা যেতিয়া আছো, 5 ঘণ্টা থাকোতে মোক সুধিছে, অখিল দা আমি চৰকাৰ কৰিলে কি কৰিম? মই কৈছো, মই চৰকাৰ কৰিলে তোৰ লগত যদি থাকো 5টা কাম কৰিব লাগিব। কৈছে কি কাম? মই কৈছো 5টা। 1, অসমৰ সকলো পথাৰ বছৰত 3বাৰ খেতি কৰাৰ পথাৰত পৰিণত কৰা। 2, এখন গাঁৱত এখন নগৰৰ এটা ৱাৰ্ডত এটা ইণ্ডাষ্ট্ৰী, এটা ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী, আৰু এটাও নিবনুৱা নাইকিয়া কৰিলে। 3, অসমৰ প্ৰত্যেকজন মানুহে ভালকে চলিব পৰাৰ কাৰণে, প্ৰফেচনেল মানুহ কৰিবৰ কাৰণে মই নতুন কনচেপ্ট এটা আনিছো, পৃথিৱীত প্ৰথম ফিনিচিং স্কুল। কোনোবা ছোৱালী এজনীয়ে ঘৰত মাক দেউতাক নাই, তাই আনৰ ঘৰত কাম কৰিবলৈ যাব, মই তাইক এনেই কাম কৰিবলৈ নপঠিয়াও, কাম কৰিবলৈ পঠিয়ালে তাইক আনৰ ঘৰত কাম কৰিলে 3000 টকা দৰমহা। মই তাইক প্ৰথমতে আজিকালি নতুনকে কেনেকে ঘৰ চাফা কৰে, কেনেকে ভাত ৰান্ধে, তাইক ট্ৰেইনিং দিম, তাইক লাইচেন্স দিম, তাইক আইডেন্টিটি কাৰ্ড দিম, আৰু চৰকাৰৰ ফালৰ পৰা এজন ধুনীয়া ড্ৰেছ দিম, ড্ৰেছ দি ৰেজিষ্টাৰ কৰি তাইক কাম কৰিবলৈ পঠিয়াই দিম। তেতিয়া তাইক 3000 টকা দৰমহা পৰা উঠাই 10,000 টকা। আমাৰ ল'ৰাবিলাক যে বেংগলৰলৈ যায়, মই বেংগলৰলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ 18,000 টকাহে পায়। মই বেংগলৰলৈ যোৱা প্ৰত্যেকটো ল'ৰাক যোৱাৰ আগতে প্ৰথমতে পুলিচ বা আমাৰ বেটেলিয়ান বা আমাৰ হোম গাৰ্ডৰ ট্ৰেইনিং দিম, লাইচেন্স দিম, তাৰপাছত আইডেন্টিটি কাৰ্ড দিম, তাৰপিছত মই বেংগলোৰৰ কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত কথা পাতিম যে এইবাৰ 1 লাখ ল'ৰা পঠিয়াইছো, কিন্তু দৰমহা দিব 40,000 পৰা 45,000 হ'ব। মহিলাবিলাক, যিবিলাক মহিলাই নিজৰ জীৱিকা উপাৰ্জন কৰি নিজৰ হাতত নিজে থিয় হ'ব খোজে, মই প্ৰত্যেকগৰাকী মহিলাক কম যে আপুনি কি কৰিব? বোলে মই হেৰি কৰিম, মানুহৰ শুশ্ৰূষাৰ ডিপাৰ্টমেণ্টত যাম, মই চবকে নাৰ্ছ বহাই ভাল বেছি পঢ়িব পৰা চোকা ছোৱালীজনীক কৈ ইংৰাজী শিকাই দিম, তাইক মই জাপানলৈ নাৰ্ছ কৰিবলৈ পঠিয়াম, এবছৰৰ দৰমহা 1 কোটি টকা পাব। মই মানুহ এনেকে পঢ়ি থাকিবলৈ নিদিওঁ, প্ৰত্যেকজন অসমীয়া মানুহক মই ধৰি গঢ়িম। একজন মানুহ দুখীয়া থাকিব নোৱাৰিব, একজনো নিবনুৱা থাকিব নোৱাৰিব, চবকে কাম দিম। মই এই 3টা প্ৰজেক্ট যেতিয়া গৌৰৱক দিছো, কি কৈছে, বাহ মজা, এইটো কৰিব পৰা যাব। 3টা। তাৰপিছত মই কৈছো সব স্কুল বিলাকত একদম অলপ আগতে যে মই কেনেকৈ কোৱালিটি এডুকেশ্যন হ'ব লাগিব, মই প্ৰত্যেকখন স্কুল চেঞ্জ কৰি দিম বুলি কৈছো। আৰু প্ৰত্যেক মোৰ মা, মই যেতিয়া হস্পিটেলত যাওঁ তেতিয়া মই যেনেকুৱা ট্ৰিটমেণ্ট পাওঁ, VIP ট্ৰিটমেণ্ট পাওঁ, মোৰ গাঁৱৰ প্ৰত্যেকজন মানুহে যাতে তেনেকুৱা ট্ৰিটমেণ্ট পায়, মই এই 5টা কথা কৈছো, কোৱালিটি এডুকেশ্যন, কোৱালিটি হেল্থ কেয়াৰ আৰু এই 3টা। মই বেছি দীঘলীয়াকৈ ক'লো, আপোনালোকক আৰু বেছি দীঘলীয়া নকওঁ, বাকী প্ৰেক্টিকেল কথাকেইটা ইয়াৰ পাছত ইয়াৰ ভিতৰত থাকি গোটেইকেইটা আমাৰ ব্লক কমিটি, আমাৰ ডিষ্ট্ৰিক্ট কমিটি, আমাৰ কেণ্ডিডেট আৰু আমাৰ যিসকল লিডাৰ আছে তেওঁলোকৰ লগত বহি ইতিমধ্যে আমি সকলোৱে কৰিয়ে থৈছো কি কৰিব লাগিব সেইখিনি কৰি, আৰু আজিৰ পৰা যিমানখিনি গাড়ী লাগে, যিমানখিনি এইটো লজিষ্টিক ছাপোৰ্ট লাগে, ক'ৰবাত গাড়ী লাগিব, ক'ৰবাত তেল লাগিব, ক'ৰবাত বাকীখিনি সা সুযোগ লাগিব, যিমানখিনি লাগে চব ব্যৱস্থা আজিৰ পৰা হৈ যাব। আপোনালোকে আজিৰ পৰাই এই সা সুবিধাখিনি পাব। মাত্ৰ বহি লৈ আমি গোটেইখিনি ফৰ্মুলেট কৰি লওঁ, ৰাইজৰ দলক ইমান সা সুবিধা দিয়া হ'ব।
আপোনালোককো সমান সুবিধা দিয়া হ'ব। কেতিয়াবা যদি ক'ৰবাত দেখে যে নহয় কম হৈছে, মোৰ নাম্বাৰটো মই দি যাম, সেই নাম্বাৰটোত আপোনালোকে মোক ফোন এটা কৰি দিব, যিহেতু অকণমান অসুবিধা হৈছে। আপোনালোকে 2 ঘণ্টাৰ ভিতৰত এই আপোনালোকে সকলোকে আকৌ এবাৰ মৰম জনাইছো, শ্ৰদ্ধা জনাইছো, সন্মান জনাইছো। মোৰ নিজৰ ঠাই এখন, নিজৰ মাতৃভূমি, সকলোকে অনুৰোধ জনাইছো যে এইবাৰ আপোনালোকে সেই সুযোগ বুলি ভাবক। আকৌ যদি ৰূপনীতি কৰি জিকিবলৈ হয়, বুজিছে নাই? আকৌ যদি ৰূপনীতি কৰি জিকিবলৈ হয়, হয়নে নহয়? আকৌ যদি বিজেপি চৰকাৰ হ'বলৈ হয়, তেতিয়াহ'লে আৰু পৃথিৱীৰ তেলটো শুনি ৰ'দত ৰৈ থকাই ভাল হ'ব, হয়নে নহয়? সেইকাৰণে আপোনালোকে সকলোৱে মিলি এইবাৰ আমি আহক, সকলোৱে এটা কথা কওঁ যে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিম। সেইবুলি মই এটা শ্লোগান দিম দেই। মই অলপ বেছিকে শ্লোগান দিওঁ, আপোনালোকে বেয়া নাপাব। এতিয়া ককাই দিয়ক মোৰ অতি মৰমৰ পল্লৱী গগৈ, দিয়কৰ আমাৰ কেণ্ডিডেট, আমাৰ কংগ্ৰেছৰ সকলো বিষয়ববীয়া, মই এজনকে নাম কৈ থাকিলে বহুত দেৰি হৈ যাবৰ কাৰণে ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়া, আমাৰ যিমানবিলাক আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়া আহিছে, তেখেতসকল বোধহয় আপোনালোকৰ বিভিন্ন চেলৰ ব্যক্তিবৰ্গও আহিছে, যেনেকে ধৰক সাধাৰণ জাতি পৰিষদৰ অল আছামৰ প্ৰেচিডেণ্টে আহিছে, এনেকে ধৰণে আমাৰ যিমানখিনি আছে, মাইনৰিটি চেল আহিছে, হয়তো OBC চেল আহিছে, মাইনৰিটি চেল আহিছে, OBC চেল আহিছে, আমাৰ মহিলা কংগ্ৰেছৰ নেতৃবৰ্গ আটাইবিলাক ইয়াত বহি আছে। মই সকলোৰে প্ৰতি শ্ৰদ্ধা জনাইছো আৰু লগতে মোৰ মৰমৰ ভণ্টি জ্ঞানশ্ৰীলৈ মৰম জনাই আৰু আমাৰ ৰাইজৰ দলৰ যিসকল নেতৃবৰ্গ আছে তেওঁলোকৰ প্ৰতি মৰম জনাই মই চমুকে কেইটামান কথা পাতিব বিচাৰিছো। আমি গোটেই অসমত ৰাইজৰ দলে 64টা সমষ্টিত ইলেকশ্যন খেলিবলৈ লৈছো, 64, কিন্তু লাষ্টত আমি পালো কেৱল 11টা সমষ্টি। মই এইকাৰণে এই কথাটো কৈ লৈছো যে আপোনালোকৰ ভিতৰতো একদম জুই একুৰা চলি আছে। মৰিয়নি সমষ্টিটোত খেলিবৰ কাৰণে মৰিয়নিত বহুদিন আপোনালোকৰ পৰা যোৱাই এজন মানুহে আৰু তেওঁলোকৰ পৰিয়ালে 35 বছৰ শাসন কৰিছিল। এই পৰিয়ালটোক আপোনালোকে সকলো দিছিল, তাৰপিছত আপোনালোকৰ কংগ্ৰেছৰ পৰিয়ালটোক সম্পূৰ্ণ বিশ্বাসঘাতকতা কৰি সেই মানুহজনে এতিয়া সদায় প্ৰত্যেক দিনাই কংগ্ৰেছক তাচ্ছিল্য কৰে। তেওঁ খেলিবৰ কাৰণে নিশ্চয় আপোনালোকৰ ভিতৰত সকলোৰে ভিতৰত এটা জুই জ্বলি আছে, কিন্তু সেই খেলাৰ সুযোগটো আপোনালোকে এবাৰ লাভ নকৰিলে কোনে কোনে কংগ্ৰেছ দলৰ তৰফৰ। সেইকাৰণে নিশ্চয় আপোনালোকৰ সকলোৰে মনত দুখ মই জানো যে এটা সমষ্টি এৰি দিবলগীয়া হলে কিমান হাজাৰ হাজাৰ কৰ্মীয়ে, সেইকাৰণে মই প্ৰথমতে আপোনালোকক এই কথাটো প্ৰথমতেই মনত পেলাই দিছো যে আমি 64টা সমষ্টিত কুচকাৱাজ কৰি মাত্ৰ 11+2 13টা সমষ্টিত ইলেকশ্যন খেলিছো আৰু সেইটো বেলেগ একো স্বাৰ্থত নহয়। এইবাৰ আমি অসমৰ পৰা বিজেপিক দলিয়াই ব্ৰহ্মপুত্ৰত এইবাৰ আমি গৌৰৱ গগৈ
অখিল গগৈ, লুৰিণজ্যোতি গগৈ, শিৱপ্ৰকাশ তালুকদাৰ, আমাৰ যিমানখিনি JI কাঠাৰ আটাইবিলাকে এইবাৰ একদম সংকল্প লৈছো যে উজনি অসমখন মোটামুটি আমি গৌৰৱ, মই আৰু লুৰিণ যেতিয়া লগ লাগিলো মোটামুটি উজনি অসমখন বিজেপিক এবাৰ আমি চাফা কৰি দিম বুলি ভাবিছো। আমাৰ লগত দুজনী কেণ্ডিডেট আছে, পল্লৱী গগৈ মোৰ ভণ্টি আৰু আপোনালোকৰ এগৰাকী উদীয়মান আৰু শক্তিশালী নেত্ৰী। মই আপোনালোকক আজিয়ে নিশ্চয়তা প্ৰদান কৰি দিছো যে পল্লৱী টিয়কত জিকাটো 100%। মই আজি অনুভৱ কৰিছো যে কুৰ্মী পৰিয়ালক খেদিবৰ কাৰণে আমাৰ মৰিয়নি সমষ্টিৰ সকলো মানুহ একলগ হৈছে। হয়নে নহয়? 35 বছৰ চাওক দেই, 35 বছৰ মনত ৰাখক, মাকে 15 বছৰ, পুতেকে 20 বছৰ। 20 বছৰ আৰু 15 বছৰ শাসন কৰাৰ পাছত মৰিয়নি সমষ্টিত কিবা এটা অনুষ্ঠানৰ নাম কম যিটো তেওঁলোকৰ পৰিয়ালে আনি আমাৰ মৰিয়নিক শক্তিশালী কৰে। আৰু এনেকুৱাও নহয় যে তেওঁ বিৰোধী দলত আছে। মাক আছিলে মন্ত্ৰী, তেওঁ আছিলে কংগ্ৰেছ দলৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ কংগ্ৰেছৰ আটাইতকৈ কাম হোৱা কাৰ্যকালটোৰ তেওঁৰ MLA। হয়নে? তাৰ পাছত যেতিয়া ৰুলিং পাৰ্টি নাপালে লগে লগে আকৌ বিজেপি ৰুলিং পাৰ্টিতে নাপায়। হয়নে নহয়? কিন্তু তাৰ পাছত মোক এটা অনুষ্ঠানৰ নাম কওক যে মৰিয়নিৰ কাৰণে ৰূপজ্যোতি কুৰ্মী আৰু তেওঁলোকৰ পৰিয়ালে এটা বিশেষ অনুষ্ঠান আনিছে, যিটো অনুষ্ঠানে আমাৰ মৰিয়নি সমষ্টিটো সমৃদ্ধ কৰিছে, ধুনীয়া কৰিছে, শক্তিশালী কৰিছে। এটা অনুষ্ঠানৰ নাম নিজৰ মদৰ দোকানখনক বাদ দি বৰ ধুনীয়া কিন্তু মদৰ দোকানখন সেইদিনা মই চাই আহিলো। মোক চবে কৈ থাকে বোলে ইয়াৰ বৰ ধুনীয়া মদৰ দোকান আছে, একদম গ্লাছৰে হয়তো বনোৱা বৰ ধুনীয়া মদৰ দোকান, ভাল লাভ হৈ যেন লাগিছে। মই নাজানো, কিন্তু কথাটো হ'ল আপোনালোকে চাওক, মোক সকলোৱে কৈ থাকে বোলে বিৰোধী দলৰ বিধায়কসকলে কি কাম কৰিব পাৰিব। মই 5 বছৰ বিধায়ক আছিলো, হিমন্ত বিশ্ব শৰ্মাক সদায় মই সৰিয়হৰ ফুল দেখুৱাই থাকো। হয় নে নহয়? অসম বিধানসভাত 126 জন বিধায়ক থাকে, একদম আগফালে হিমন্ত বিশ্ব শৰ্মা বহি থাকে আৰু একদম লাষ্টৰ চিটটোৰ লাষ্টৰ চাইডত মানে বেঞ্চৰ চাইডত মোক দিছে। কেলে দিছে জানেনে? মই হুলস্থুল কৰো যে যাতে পুলিচে ফটকে ধৰি মোক উলিয়াই দিব। লাষ্টৰ চাইডটোত থাকো আৰু যেতিয়া মই বহি থাকো আৰু হিমন্ত বিশ্ব শৰ্মা আহে, বিধানসভাত আৰু মাজত কোনো নাথাকে। দেখিছেনে? হয়নে নহয়? তো মই সেইকাৰণে আপোনালোকক কৈছো যে মই চৰকাৰখনক ইমান বিৰোধিতা কৰো, বিৰোধিতা কৰাৰ পাছতো যোৱা 5 বছৰ কি কি আনিলো জানেনে? ৰংঘৰ প্ৰকল্প 142 কোটি টকা, মোৰ শিৱসাগৰ সমষ্টিৰ গোটেই ব্ৰহ্মপুত্ৰ নদীৰ কাষটো 12.5 কিলোমিটাৰ কৰিছে, গোটেই 12.5 কিলোমিটাৰ মই জিঅ' বেগ লগাবৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 205 কোটি টকা আনিছো। মোৰ শিৱসাগৰ সমষ্টি ইমান পুৰণি সমষ্টি, ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখন নাছিলে, এবাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখন বনালো। চাৰ্কিট হাউচটো মোৰ মানুহ আহিলে লাজ লাগে, চাৰ্কিট হাউচটো বনাই আছে। শিৱসাগৰ টাউনৰ খোৱাপানী যোগানটো নাছিলে, মই আমাৰ সমষ্টিত 366টা জল জীৱন মিছনৰ আঁচনি বনালো। এতিয়া মই 88% গাঁৱৰ মানুহক পানী দিওঁ, কিন্তু মোৰ শিৱসাগৰ টাউনৰ খোৱাপানী মাত্ৰ 30% পায়। মই সেই প্ৰজেক্টটোৰ কাৰণে অমৃত প্ৰজেক্টৰ পৰা 70 কোটি টকা আনো। মই আপোনালোকক কৈয়ে থাকিব পাৰিম, এনেকৈ 10ৰ পৰা 15টা ডাঙৰ ডাঙৰ স্পেচিয়েল প্ৰজেক্ট। এনে নামঘৰৰ কাৰণে পইচা অনা নহয়, সদায় চব ৰাস্তাৰ কাৰণে যে চব সমষ্টিলে পইচা আহে সেইটো নহয়। স্পেচিয়েল প্ৰজেক্ট মই আনিছো 10ৰ পৰা 15টা। মই এবাৰ মাত্ৰ আপোনালোকৰ মৰিয়নি বিধানসভা সমষ্টিৰ মানুহক সুধিছো যে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিলৈ অনা এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক যিটো ৰূপজ্যোতি কুৰ্মীয়ে এই সমষ্টিটোৰ কাৰণে আনিছে। গোটেই পুৰণি যিটো মৰিয়নি সমষ্টি আছিলে তাৰ লাইফ লাইনটো আছিলে দুদৰা। মই প্ৰথমতে চেলেংঘাট স্কুলত পঢ়িছিলো 7লৈকে, 8ৰ পৰা মই হেমলাই হাইস্কুলত পঢ়িছিলো। হেমলাই হাইস্কুললৈ মই 8 কিলোমিটাৰ চাইকেল চলাই ঘৰৰ পৰা গৈছিলো। 8 কিলোমিটাৰ চাইকেল চলাই মই সদায় ঘৰৰ পৰা গৈছিলো। তেতিয়াও দুদৰালিটো ভগা আছিলে,
মই কলেজত পঢ়োতেও ধুধৰালিটো ভগা, মই আন্দোলন কৰি থাকোঁতেও ধুধৰালি ভগা, আৰু এতিয়া মই MLA হোৱাৰ পাছতো আজিৰ দিনটো ধুধৰালি ভগা। ধুধৰালিটোকে আজিলৈকে বগাব নোৱাৰে, আজিলৈকে এটা প্ৰজেক্ট। আপোনালোকে জানিব যে এই বৰিয়নি সমষ্টিৰ কাৰণে কেইটামান পানী যোগান প্ৰকল্প আহিছিলে। চেলেং পানী যোগান প্ৰকল্প 100 কোটি টকাৰ, মৰিয়নি পানী যোগান প্ৰকল্প 100 কোটি টকাৰ, সব পইচা খাই এক টোপাল পানী মানুহক দিব নোৱাৰে, এক টোপাল পানী দিব নোৱাৰে। কিন্তু মুখৰ কথাৰে হাত হালবায়। মুখৰ কথা শুনিলে এনেকুৱা লাগে যে ৰূপজ্যোতি কুৰ্মী চাগে একদম অসমৰ ভিতৰতে বহুত কাম কৰা MLA দেই। ৰাতিপুৱাৰ পৰা গধূলিলৈ ফেটফেটাই থাকে, ফেটফেটাই থাকে, ফেটফেটাই থাকে, কিন্তু কামত হলে শুনে নহয়। হয় নে নহয়? অকল কামৰ ভিতৰত এটা, এইটো মই বেয়া বুলি নকওঁ, কামৰ ভিতৰত মাত্ৰ এটাই কাম কৰে, তেওঁ তুলনি দিয়া খাব। এজন বিধায়কৰ 3টা কাম, মনত ৰাখিব দেই, 3টা কাম। মই পল্লৱীকো কৈছো, মই জ্ঞানশ্ৰীকো কৈছো। এজন বিধায়কৰ 3টা কাম। লেজিছলেটৰ, আমি বিলাক লেজিছলেটৰ মানে হ'ল আইন ৰচনা কৰা মানুহ। বিধায়কে কি কৰে? বিধান বা আইন ৰচনা কৰে। ভাৰতবৰ্ষত আইন ৰচনা কৰে ইংৰাজী। আইন ৰচনা কৰিব পৰা মানুহজন ভাৰতবৰ্ষৰ ভিতৰতে এজন বিচক্ষণ পণ্ডিত হোৱা দৰকাৰ। ভাৰতৰ সংবিধান প্ৰথমৰ পৰা শেষলৈকে যদি মুখস্থ নাথাকে, দেশৰ সংবিধান প্ৰণেতাসকল, ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা এই যে 3000 মানুহে বহি লৈ একেলগতে যে আমাৰ ভাৰতৰ সংবিধানখন বনাইছিলে, তেওঁলোকে সংবিধানখন কিয় বনাব কৈছে, কেনেকে বনাব কৈছে, কোনটো বিষয়ৰ ওপৰত কি কৰিব, সেই কনষ্টিটিউৱেণ্ট এছেম্বলি বিবেক যদি কোনোবাই পঢ়ি পোৱা নাই, তেনেকুৱা কোনো বিধায়কে কেতিয়াও আইন বনাব নোৱাৰে। মোক এটা কথা কওক যে ৰূপজ্যোতি কুৰ্মীক যদি মই আপোনালোকৰ কংগ্ৰেছৰ এই মানে কোনোবাই যদি এই কংগ্ৰেছৰ অফিচটোৰ ৱালত তেওঁ মোৰটো ধামকে মাৰি দিয়ে, তেওঁ মূৰৰ পৰা এখন আইন ওলাই আহিব লাগিব। প্ৰথম মনত ৰাখিব লাগিব, বিধায়ক এজনৰ কাম কি? বিধায়ক এজনৰ কাম আইন এখন ৰচনা কৰা। আইন এ ল। মই এবাৰ এখন আইন ৰচনা কৰি বিধানসভাত উত্থাপন কৰিছিলো। সেইখনৰ নাম আছিলে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024। আছাম কোৱালিটি এডুকেশ্যন বিল 2024। মই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী আছিল। 15 বছৰ শিক্ষামন্ত্ৰী থকাৰ পাছতো অসমৰ এখনো এলপি স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা নাই। এটা শ্ৰেণী কোঠাৰ কাৰণে এজন শিক্ষক, অৰ্থাৎ 5টা বা 6টা এলপি স্কুলত ক্লাছ থাকে, 6জন শিক্ষক কোনো স্কুলত নাই। কোনো শিক্ষকক ৱৰ্ল্ড ক্লাছৰ পঢ়ুৱাবৰ কাৰণে ভালকে আমাৰ ল'ৰা ছোৱালীক একদম আমেৰিকাৰ নিচিনা ল'ৰা ছোৱালীক পঢ়ুৱাৰ নিচিনাকে পঢ়াবৰ কাৰণে এজন শিক্ষককো ট্ৰেইনিং দিয়াৰ কোনো ব্যৱস্থা। মই কৈছিলো যে যদি আমাৰ ল'ৰা ভাল হ'ব লাগে, অসমখন যদি উন্নত হ'ব লাগে, প্ৰথম আৰু প্ৰধান দায়িত্বটো হ'ল আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক ৱৰ্ল্ড ক্লাছৰ এডুকেশ্যন দিব, কোৱালিটি এডুকেশ্যন, গুণগত। মই ৰূপজ্যোতি কুৰ্মীক যদি কওঁ যে আপুনি কোৱালিটি হেল্থ কেয়াৰ আইন এখন মোক বনাই দিয়কচোন, কিবা মাথা মুণ্ড বুজি পাব? আপুনি কওক, কিবা মাথা মুণ্ড বুজি পাব? সেইকাৰণে মই আপোনালোকক এটা কথা কওঁ, MLA উঠিব পাৰে, কিন্তু ভাল MLA কোনো হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁ প্ৰকৃত অৰ্থত ষ্টাডি অধ্যয়ন নাথাকে। অধ্যয়ন থকা, জ্ঞান গম্ভীৰ, জনা শুনা, পঢ়া শুনা কৰা আৰু সম্পূৰ্ণৰূপে দেশখনৰ ৰাজনীতি আৰু অৰ্থনীতিৰ ওপৰত জ্ঞান থকা মানুহে MLA হ'ব পাৰে। MLA কোৱাটো এনে সহজ কথা নহয়। ৰূপজ্যোতি কুৰ্মীয়ে উৰুলি দিব পাৰিব পাৰে, ৰূপজ্যোতি কুৰ্মীয়ে তুলনি বিয়া খাব পাৰিব পাৰে, ৰূপজ্যোতি কুৰ্মীয়ে ফাটলামি কথা ক'ব পাৰিব পাৰে, ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ শিক্ষিত মানুহক অপমান কৰি হীৰেণ গোহাঁইক বেয়াকে ক'ব পাৰে, ডক্টৰ হীৰেণ গোহাঁই ছাৰক বেয়াকে ক'ব পাৰে, কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কৰ প্ৰথম যিটো কাম আইন ৰচনা কৰা, লেজিছলেটৰৰ যিটো কাম বিধান ৰচনা কৰা, সেই কামটো জীৱনত কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে ৰূপজ্যোতি কুৰ্মীক বিধায়ক হিচাপে নহয়, ৰূপজ্যোতি কুৰ্মীক আমাৰ সমষ্টিৰ এজন সাধাৰণ ভোটাৰ হিচাপে ৰখাটোকে আমাৰ দৰকাৰ।
সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ, মই পল্লৱীকো কওঁ, মই জ্ঞানশ্ৰীকো কওঁ, MLA পোৱাটো ইমান সহজ কথা নহয়। মই যে হিমন্ত বিশ্ব শৰ্মা আৰু মোৰে মাজত যে কাজিয়া হয়, বাকীবিলাকে যে বেয়া পায়, ইহঁতে দুটাকে অকল কেলে দেখুৱাই থাকে। কোনোবাই আইন বুজি পোৱা MLA কেইজন আছে? আইন বুজি পোৱা MLA কেইজন আছে? মইতো কম যে 126 জনৰ ভিতৰত 6 জনো নাই। 126 জনৰ ভিতৰত 6 জন নাই। আপোনালোকৰ দলৰ কংগ্ৰেছৰ আটাইতকৈ ভালকে আইন বুজি পোৱা মানুহজন ভৰত নৰহ, আটাইতকৈ ভাল। মোৰ তেওঁৰ বিধায়ক জীৱনৰ গুৰুৰ নিচিনা তেওঁ বুজি পায়। ভালকে বুজি পোৱা তেনেকুৱা 5-6 জনো মানুহ নাই, আইন বুজি পায়। এইবাৰ মই এটা উদাহৰণ দিলে আপোনালোকে গম পাব। এইবাৰ বিধানসভাত এখন আমাৰ ৰেভিনিউ এক্ট আনিলে। ৰেভিনিউ মানে আমাৰ কি কয়, আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে এখন আইন, ৰাজহ বিভাগে এখন আইন আনিলে। ক'লে যে অসমৰ মাটিৰ খাজনাটো আমি বঢ়াম। আৰু মাটিৰ খাজনা বঢ়োৱাৰ আগৰ নিয়মটো আছিলে যে মাটিৰ শ্ৰেণী অনুসৰি খাজনা থাকে। ধৰক পথাৰৰ মাটিত 5 টকা 1 বিঘা খাজনা, আমাৰ বাৰীৰ মাটিত 10 টকা খাজনা। সাপোজ এইবাৰ আনিলে আইনখন যে নহয়, আমি আইনখন বনাম যে এইবাৰ আইন আনিম কি বুলি, যে মাটিৰ ক্লাছিফিকেশ্যনৰ ওপৰত নহয়, মাটিৰ জোনেল ভেলুৰ ওপৰত, মাটিৰ জোনেল ভেলুৰ ওপৰত খাজনা বৃদ্ধি কৰিব। জোনেল ভেলু মানে জানে নহয় জানো? আপোনাৰ GS ৰোডৰ, গুৱাহাটীৰ GS ৰোডত 1 কঠা মাটিৰ জোনেল ভেলু হ'ল 1,25,00,000 টকা। 1,25,00,000 টকা যদি 1% যদি খাজনা কৰি দিয়ে, এবছৰত এটুকুৰা মাটিৰ 1 কঠা মাটিৰ খাজনা হ'ব 1,25,000 টকা। কোন অসমীয়া মানুহে GS ৰোডত বছৰি 1,25,000 টকা দি তেওঁ পুৰণি দেউতাকৰ দিনৰ মাটিকণ, তেওঁ ঘৰ বনোৱা মাটিকণ তেওঁ এনেকে টেক্স দি খাজনা দি কোন অসমীয়া মানুহে ৰাখিব পাৰিব? টিয়ক টাউনৰ জোনেল ভেলু কিমান? টিয়ক টাউনৰ একদম কৌৰতি টাউনত 1 কঠা মাটিৰ জোনেল ভেলু কিমান এতিয়া? জোনেল ভেলু বুলি এটা ভেলু থাকে নে নাই? আজিকালি চৰকাৰে চব মাটিবিলাকৰ দাম জোন অনুসৰি ভাগ কৰি দিয়ে। সেই জোনেল ভেলুৰ ওপৰত যদি মাটিৰ খাজনা বৃদ্ধি কৰে, চব মানুহে, চব বিধায়কবিলাকে কৈছে ইমান সাধাৰণ এখন আইন আনিছে, এইখনৰ ওপৰত আলোচনা হ'ব নালাগে। মই থিয় হৈ কৈছো যে এইখন হ'ল 1886 চনৰ পৰা আমাৰ যিখন আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে, এই 1886ক প্ৰথমবাৰৰ বাবে মৌলিকভাৱে সংশোধন কৰিব খোজা হৈছে। মৌলিক, তাত মাটিৰ ক্লাছিফিকেশ্যনৰ ওপৰত মাটিৰ খাজনা লগোৱা হৈছিলে, ইয়াত মাটিৰ জোনেল ভেলুৰ ওপৰত খাজনা লগাব খোজা হৈছে। মই এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। এইবুলি যেতিয়া বিধানসভাখন একদম প্ৰথমতে মোক গোটেই বিজেপি বিলাকে ইনচাল্ট কৰিছে, এতিয়া একো আইনে বুজি নাপায়, এনেকে বুলি ইনচাল্ট কৰিছে। ৰূপজ্যোতি কুৰ্মী, আপোনাৰ কি কয় মানৱ ডেকা, এনেকে ইনচাল্ট কৰিছে, আমুক তেতিয়া অখিলুদ্দিন বুলি চিঞৰে, অখিলুদ্দিনে নাজানে, এনে চলিছে এনেকে কৈছে। মই তেতিয়া তেওঁলোকক এটাকে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886খন বুজাই দিলো। 1886খন মই এফালৰ পৰা বুজাই দিলো যে ব্ৰিটিছৰ দিনত আমাৰ ভূমি আইন কি কৰিছিলে, আমাৰ ভাৰতৰ চৰকাৰ পোৱাৰ পাছত আমাৰ স্বাধীন দেশত সেই আইনখনৰ কি সংশোধন আনিছিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি সংশোধন আনি আমাৰ গোটেই আইনখনৰ মূল কথাটোকে আৰু সংবিধান বিৰোধী এটা অৱস্থালৈ লৈ গৈছে, যেতিয়া বুজাই দিলে। মই সেইকাৰণে আপোনালোকক এটাই কথা ক'ব কৈছো, বিধায়ক এজন হোৱাটো মুখৰ কথা নহয়। মানুহবিলাকে যে বিধায়কক দেখিবলৈ যায়, লাং ফাং কৰি, কোনোবাই গৰু গাড়ীত উঠি দিবলৈ যায়, কোনোবাই চাইকেল চলাই আমুক কৰে, সেইবিলাক লাং ফাং কৰিবৰ কাৰণে বিধায়ক নহয়। বিধায়ক হ'ল এখন আইন লিখিবৰ কাৰণে, আইনখন সংশোধন কৰিবৰ কাৰণে, আইনখনৰ ওপৰত সমালোচনা কৰিবৰ কাৰণে, আৰু আইনখন ৰাইজৰ বিৰোধী আইনখন কেনেকে ৰখাই দিব পাৰি সেইটো কাম কৰিবৰ কাৰণে বিধায়ক। গতিকে মই আশা কৰিম যে আমি মৰিয়নি সমষ্টিলে এজনী অতি উচ্চ শিক্ষিতা ছোৱালী আনিছো। এতিয়ালৈকে তাই কথাবিলাক ভালকে এতিয়ালৈকে তাই ৰাজনীতিৰ কথাবিলাক ধৰিব পৰা নাই। মই আজি চাইও আছো যে তাই মুখৰ হাঁহিটো এতিয়ালৈকে মোৰ নিচিনা একেবাৰে ক্লিয়াৰ হৈ উঠা নাই।
দুদিনমানৰ মাজত তাই নাইটো কিমান ক্লিয়াৰ চাব তাই কিমান দিন হৈ গৈছে ট্ৰেইনিং খোৱা নাই এই মেঙা মেং কৈ থাকে নমস্কাৰ সেইকাৰণে মই কৈছো যে তাইক মই মানে এতিয়া জুই শালত বহাই আছো কমাৰ শালত ধৰিম যাতে কমাৰ শালত তাই সঁচাকে গা কৈ বনাব পাৰে তাৰ কাৰণে গঢ়িবৰ কাৰণে চেষ্টা কৰিম আপোনালোক সকলো কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী গোটেইবিলাক আছে আপোনালোকে দীৰ্ঘদিন ধৰি অসমৰ সংসদীয় ৰাজনীতিত কাম কৰি আছে আপোনালোকে আমাতকে বহুত বেছি জানে আমি নতুন মানুহ প্ৰেক্টিকেল পলিটিক্স আপোনালোকে আটাইতকৈ ভালকে জানে মই আশা কৰিম আপোনালোকে আমাৰ জ্ঞানশ্ৰীক আপোনালোকে মৰম কৰিব জ্ঞানশ্ৰীক শিকাই বুজাই ল'ব জ্ঞানশ্ৰীক আগবঢ়াই লৈ যাব তাইক আপোনালোকে প্ৰেক্টিকেল পলিটিক্সটো শিকাই দিয়ক মই তাইক কেনেকে বিধানসভাত আইন সংশোধন কৰিব লাগে আইন লিখিব লাগে সংবিধান কেনেকে পঢ়িব লাগে আইন কেনেকে পঢ়িব লাগে আইন এখন পঢ়াটোৱে আটাইতকৈ পৃথিৱীৰ টান কাম আটাইতকৈ টান কাম পৃথিৱীৰ আইন এখন পঢ়াটো আৰু বুজি পোৱা আটাইতকৈ টান কাম আটাইতকৈ জটিল ভাষাত আইনে লিখা হ'ব গতিকে মই আপোনালোকক সেইকাৰণে অনুৰোধ কৰিব খোজো যে আপোনালোকে প্লিজ এইবাৰ জ্ঞানশ্ৰীক শিকাই দিয়ক আপোনালোকৰ বিধায়ক ৰূপে মই নিজেই জ্ঞানশ্ৰীৰ লগত থাকিম আৰু মই আপোনালোকৰ কংগ্ৰেছ কৰ্মীবিলাকক নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকক মই 3টা বস্তু দিম আমাৰ দলৰ পৰা এক সমান মৰ্যাদা সমান অধিকাৰ